নমস্কাৰ মৰমৰ বন্ধুসকল, আজি আলোচনা কৰিম ক্লাছ 9 বিজ্ঞানৰ অধ্যায় 2 আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিষয় উদ্দেশ্যে। এই পাঠটোৰ এই পাঠটোৰ পৰা বহুতখিনি প্ৰশ্ন উত্তৰ আহে পৰীক্ষাত, হাফেলি এক্সাম, ইউনিট টেষ্ট এক্সাম আৰু তোমালোকে এনুৱেল এক্সামত, আৰু যিখিনি মই কমন দিওঁ সেইখিনি প্ৰতি বছৰে পৰীক্ষাত আহে। সেইবাবে এইবাৰো আহিব পৰীক্ষাত যিহেতু। ঠিক আছে, প্ৰথমতে মই তোমালোকক কৈছোঁ যে এই পাঠটোৰ মেইন কেইটামান ইম্পৰ্টেণ্ট কমন কুৱেশ্যন মই কৈছোঁ। প্ৰথম কুৱেশ্যনটো হৈছে মিশ্ৰণ কি? পৰীক্ষাত তোমালোক আহিব মিশ্ৰণ কাক বোলে। ঠিক আছে, মিশ্ৰণ কাক বোলে বুলি কোৱাৰ লগে লগে তোমালোকে লিখিব লাগিব। ঠিক আছে, এইটো তোমালোকে নোটত পাই যাবা মিশ্ৰণ কাক বোলে। তাৰপিছত আহিব পাৰে কুৱেশ্যনটো হৈছে যে পদাৰ্থ বুলিলে কি বুজা? কুৱেশ্যন আহিব পাৰে কি হয়, অনুশীলনীত আছে, প্ৰশ্নাৱলী আছে, চাই ল'বা যে পদাৰ্থ বুলিলে কি বুজা। কিতাপখনত তোমালোকে আছে, কিতাপখনত চাই ল'বা পদাৰ্থ বুলিলে কি বুজা। সমসত্ব আৰু অসমসত্ব মিশ্ৰণৰ মাজৰ পাৰ্থক্য বা প্ৰভেদবোৰ লিখা। পাৰ্থক্য বা প্ৰভেদ সম্পূৰ্ণ একে, তোমালোকে এইবোৰ লিখিব লাগিব। ঠিক আছে, প্ৰথম কুৱেশ্যনটো, ছেকেণ্ড কুৱেশ্যনটো ইম্পৰ্টেণ্ট। তাৰপিছত আহিলে তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহে যে দ্ৰব্যন কি? দ্ৰব্যন কি? হোৱাট ইজ দ্য সলিউশ্যনছ? দ্ৰব্যন কি? এইটো প্ৰশ্ন অলপ আহে, তেতিয়া তোমালোকে লিখি দিবা এইটো। ইয়াত আছে দুই বা তাতোধিক পদাৰ্থৰ সমসত্ব মিশ্ৰণক দ্ৰব্য বা দ্ৰব্যন বুলি কোৱা হয়। চাবা, দ্ৰব্য আৰু দ্ৰব্যন বস্তুটো একেই বস্তু। ঠিক আছে, এইটো কথা মনত ৰাখিবা তোমালোকে। তাৰপিছত কমন কুৱেশ্যন এটা আহিব, সেই কুৱেশ্যনটো হৈছে যে সংকৰ ধাতু কি? পৰীক্ষাত প্ৰশ্ন আহি থাকে সংকৰ ধাতুৰ ওপৰত বহুত প্ৰশ্ন আহে। তোমালোকৰ মেট্ৰিক পৰীক্ষাটো আহিছিল, সেইকাৰণে তোমালোকে ক্লাছ 9ত যিহেতু তোমালোকে সংকৰ ধাতু কি বুলি কোৱালৈকে এই বস্তুখিনি চাই যাবা। ঠিক আছে, এলয়খিনি মানে কি এইখিনি চাব লাগিব। সংকৰ ধাতু কি বুলি কোৱালৈকে তোমালোকে লিখিব লাগিব ধুনীয়া কৰি। এইখিনি লাগিব সংকৰ ধাতু দুই বা তাতোধিক ধাতু নাইবা এটা ধাতু বা এটা অধাতুৰ সমসত্ব মিশ্ৰণ, এইখিনি লিখিলে হৈ যাব। ঠিক আছে, নেক্সট আহিব পাৰে উদাহৰণবোৰ চাই ল'ব। সংকৰ ধাতুৰ উদাহৰণবোৰ চাবা, জিংক, কপাৰ, এইবোৰ হৈছে সমসত্ব, জিংক, কপাৰ আৰু এইবোৰ হৈছে সংকৰ ধাতু। ঠিক আছে, পৰীক্ষা আহিব। নেক্সট কুৱেশ্যনটো হৈছে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনটো। ঠিক আছে, মই কৈ দিছোঁ যে পৰীক্ষাত তোমালোকৰ আহে যে দ্ৰব্যৰ ধৰ্ম লিখা, দুটা বা তিনিটা, বা কেতিয়াবা কি দিব যে দ্ৰব্যৰ বা দ্ৰব্যনৰ ধৰ্ম লিখা 4-5টামান। ঠিক আছে, বেছি নাই, খুব বেছি তোমালোকে দুটা আহিব, দুটা মুখস্থ কৰিবা। ঠিক আছে, ধুনীয়াকৈ দুটা মুখস্থ কৰি থৰিবা। তাৰপিছত এটা কুৱেশ্যন আহিব পাৰে তোমালোকৰ পৰীক্ষাত যে দ্ৰব্যনীয় কাক বোলে। ঠিক আছে, দ্ৰব্যনীয়তা কাক বোলে, এই প্ৰশ্ন চাবা। ঠিক আছে, বা সংক্ষিপ্ত দ্ৰব্য কাক বোলে, এইটো চাবা। তেতিয়াহ'লে এই বস্তুখিনি মনত ৰাখিবা, ইয়াৰ পৰা ইয়ালৈকে গোটেইখিনি বস্তু মনত ৰাখিবা। সৰু সুৰা কুৱেশ্যন কিছুমান আহে, কিন্তু নাহে এইটো বস্তু আহি যাব, কেতিয়াবা হঠাৎ আহি যাব পাৰে। কিন্তু এটা কুৱেশ্যন তোমালোকৰ খুব ইম্পৰ্টেণ্ট আহিব যে দ্ৰব্যৰ গড়তা কি? আৰু দ্ৰব্যৰ গড়তা বুলি ক'লে ক'ৰ পৰা লিখিবা তোমালোকে, এইখিনি লিখিবা যে কোনো নিৰ্দিষ্ট আয়তন বা ভৰৰ দ্ৰব্যনীয়ত দ্ৰৱীভূত হৈ থকা দ্ৰব্যৰ পৰিমাণক দ্ৰব্যটোৰ চুক বা গড়তা বুলি কোৱা হয়। ঠিক আছে, আৰু দ্ৰব্যনৰ গড়তা নিৰ্ণয় কৰা সূত্ৰটো চাই ল'বা। ঠিক আছে, দ্ৰব্যৰ পৰিমাণ আৰু দ্ৰব্যৰ পৰিমাণ, দ্ৰব্য আৰু দ্ৰব্যৰ পৰা এইটো বস্তু চাই ল'বা। সূত্ৰটো চাই ল'বা কেনেকৈ আছে, যদি ইয়াৰ পৰা এটা অংক আহিব, সেইকাৰণে সূত্ৰ দুটা চাই ল'বা। যেতিয়া আমি দ্ৰব্য নিৰ্ণয় কৰিব লাগে কেনেকৈ কৰিব লাগিব। ঠিক আছে, আমি ইয়াৰ পৰা সূত্ৰটো মনত ৰাখিব লাগিব। প্ৰথম যিহেতু অংক এটা আছে, এই অংকটো আহে মেট্ৰিক, তোমালোকৰ এনুৱেল এক্সাম আহিব বা হাফেলি এক্সামত এই কুৱেশ্যনটো আহে। ঠিক আছে, এইটো আহিব, তোমালোকে এতিয়া চাই থ'বা বা কষ্ট কৰি থ'বা যে উদাহৰণ 2.1ত যোনটো আছে অংকটো, এই অংকটো চাই যাবা যে 320 গ্ৰাম পানীত 40 গ্ৰাম নিমখ দ্ৰৱীভূত কৰি এটা দ্ৰব্যন প্ৰস্তুত কৰা, আৰু দ্ৰব্যনটোৰ গড়তা ভৰ শতাংশ নিৰ্ণয় কৰিব লাগে। এই যে প্ৰথমে কি হ'ল, দ্ৰব্যটোৰ ভৰ নিৰ্ণয় কৰিলা, ভৰ কিমান হ'ল, এইখিনি হ'ল 360 গ্ৰাম হ'ল, আৰু এতিয়া দ্ৰব্যটোৰ ভৰৰ কি কৰিব লাগে, শতাংশ নিৰ্ণয় কৰিব লাগে। এতিয়া কিমান হ'ল এনচাৰটো মই তোমালোকক কৰিছোঁ। এনচাৰটো হৈছে 11, কি হ'ল এইটো, এনচাৰটো হৈছে 11, দেখা হৈছে তোমালোকে, এনচাৰটো 11.1 হৈছে। ঠিক আছে, এতিয়া চোৱা কুৱেশ্যন এটা আহে তোমালোকৰ পৰীক্ষাত। ঠিক আছে, কি বুলি আহে কুৱেশ্যনটো মই কৰিছোঁ, মই এইফালে কৰিছোঁ যে এইটো মই দেখাই দিছোঁ তোমালোকৰ পৰীক্ষাত। প্ৰলম্বন বুলিলে কি বুজা? পৰীক্ষাত আহে কিন্তু। ঠিক আছে, প্ৰলম্বন মানে কি, তেতিয়া লিখিবা যে এইখিনি লিখিবা এটা অসমসত্ব মিশ্ৰণ য'ত, ঠিক আছে, এটা অসমসত্ব মিশ্ৰণ য'ত গোটা পদাৰ্থ তৰলত বিস্তাৰিত হৈ থাকে তাকে কি বোলে,
প্ৰলম্বন বুলি কোৱা হয়। আৰু প্ৰলম্বনৰ কি কিবা ধৰ্ম আহিব পাৰে পৰীক্ষাত, যিকোনো তোমালোকে দুটা ধৰ্ম মুখস্থ কৰি থৈ দিবা এতিয়াই, ঠিক আছে? এইকেইটা ধৰ্ম মুখস্থ কৰিবা, ঠিক আছে? প্ৰলম্বনৰ ধৰ্ম মুখস্থ কৰিবা। আৰু কুৱেশ্যন এটা আহে তোমালোকৰ পৰীক্ষাত, মই দেখা দিছোঁ আৰু সেই কুৱেশ্যনটো আহে, এটা কুৱেশ্যন মই তোমালোকক দেখা দিছোঁ। অলপমান কি হৈছে মোৰ আজি অলপ প্ৰব্লেম হৈ আছে ভিডিঅ'বোৰ বনোৱাতে, যে কলদীয় দ্ৰব্য কি প্ৰশ্নটো আহে, কাক বোলে, কি এই বস্তু আহিব, কাক বোলে বা কি আহিব, ঠিক আছে? আৰু এটা কুৱেশ্যন আহিব পাৰে যে এই কুৱেশ্যন দেখা পাইছে তোমালোকে, তিনডেল ক্ৰিয়া বুলিলে কি বুজা? তিনডেল ক্ৰিয়া কি আহিব পাৰে, ঠিক আছে? তিনডেল ক্ৰিয়া কি, তিনডেল ক্ৰিয়া কাক বোলে? তোমালোকে নোট আছে যদি পাই যাবা। তিনডেল ক্ৰিয়া, ঠিক আছে? এই ক্ৰিয়াটো কোনজন বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিছিলে? আহিব প্ৰশ্নটো এনেকৈ আহিব যে তিনডেল ক্ৰিয়া মানে তিনডেল ইফেক্ট প্ৰক্ৰিয়াটো কোনে আৱিষ্কাৰ কৰিছিলে? তোমালোকে যে তিনডাল নামৰ বিজ্ঞানী এজনে আৱিষ্কাৰ কৰিছিলে। ইয়াৰ পৰা সৰু সুৰা কুৱেশ্যন আহি যায়, সেইকাৰণে তোমালোকক দিছোঁ। তাৰপিছত আহিব পৰা তোমালোকৰ প্ৰশ্ন আহে, ইম্পৰ্টেণ্ট প্ৰশ্ন, যে কলদীয় দ্ৰব্যৰ ধৰ্ম। মই ক'লোঁ ধৰ্ম চবৰে দুটা চাবা, এই দুটা মুখস্থ কৰি থৈ দিবা। এতিয়া মষ্ট ইম্পৰ্টেণ্ট আহিলোঁ, প্ৰশ্নাৱলী আহিল। কুৱেশ্যন নম্বৰ 1, উদাহৰণ দি সমসত্ব আৰু অসমসত্ব মিশ্ৰণৰ পাৰ্থক্য লিখা, ঠিক আছে? এইটো চাব লাগিব। নেক্সট চাব লাগিব তোমালোকে 3 নম্বৰ কুৱেশ্যনটো, যোনটো অংক এটা আছে, মই ক'লোঁ অংক এটা আহিব যিহেতু, এই 3 নম্বৰ কুৱেশ্যনটো চাব লাগিব, ঠিক আছে? তাৰপিছত আহিলে তোমালোকৰ কুৱেশ্যন আহিব এনেকুৱা ধৰণৰ কুৱেশ্যন মই কৰিছোঁ, যে এইটো দেখাছে, নীলা বা ক'লা চিয়াহীৰ ৰঙীন উপাদান কিদৰে প্ৰস্তুত কৰিব পাৰি? এই কুৱেশ্যনটো আহে পৰীক্ষাত, ঠিক আছে? কিদৰে প্ৰস্তুত কৰিব পাৰে বুলি কোৱাৰ লগে লগে তোমালোকে লিখিব লাগিব কি বুলি। মই তোমালোকে এনচাৰখিনি ইয়াতে আছে, এনচাৰটো মই দেখাইছোঁ, কোনটো এনচাৰটো এইখিনি লিখিবা, চিয়াহীৰ পৰা লিখিবা, চিয়াহী পানী আৰু ৰঞ্জকৰ মিশ্ৰণ এনেকৈ লিখিবা। তাৰপিছত এইখিনি বস্তু লিখিবা, ঠিক আছে? এতিয়া চোৱা যে প্ৰশ্ন এটা আহিব পাৰে তোমালোকৰ পৰীক্ষাত, গাখীৰৰ পৰা মাখন কিদৰে পৃথক কৰা হয়? এইটো কুৱেশ্যন আহিব, গাখীৰৰ পৰা মাখন কিদৰে পৃথক কৰা হয়? তেতিয়া তোমালোকে লিখিব কি বুলি লিখিব লাগিব, মই কৈ দিছোঁ। এনচাৰটো ইয়াতে চোৱা, ইয়াতে আছে, গাখীৰৰ পৰা মাখন কিদৰে প্ৰস্তুত কৰা হয়। এনচাৰটো ইয়াতে আছিল, মই তোমালোকক যদি এইখিনি আছে, ঠিক আছে? এনেকৈ লিখিব লাগিব তোমালোকে, গাখীৰৰ পৰা মাখন কিদৰে প্ৰস্তুত কৰা হয়। এই বস্তুখিনি যদি পঢ়া তোমালোকে, নিশ্চয় তোমালোকে ইয়াতে পাই যাবা, গাখীৰৰ পৰা মাখন কিদৰে প্ৰস্তুত কৰা হয়, ঠিক আছে? এইখিনি বস্তু মুখস্থ কৰিব লাগিব। নেক্সট আহিলে প্ৰশ্ন এটা আহিব পাৰে তোমালোকৰ পৰীক্ষাত, দুটা পৰস্পৰ মিহলি নোহোৱা তৰল কিদৰে বা কেনেদৰে পৃথক কৰিব পাৰি? আহিব পাৰে কুৱেশ্যন, বহুত ইম্পৰ্টেণ্ট। আৰু এনচাৰটো আছে এইফালে, ঠিক আছে? এইখিনি এনচাৰ লিখিবা, ঠিক আছে? মই তোমালোকক ভালকৈ দেখা দিছোঁ, এনচাৰটো লিখিবা। এইখিনি কিদৰে পৃথক বা ব্যৱহাৰ বুলি লিখা আছে, এই ব্যৱহাৰৰ পৰা এইখিনি কথা লিখিবা। এইখিনি বস্তু লিখিলে তোমালোকে এনচাৰখিনি পাই যাবা। নেক্সট কুৱেশ্যন আহিব পাৰে তোমালোকৰ, বহুত ইম্পৰ্টেণ্ট। আৰু পাৰিলে ছবি কিনিব, এই ছবিটো চাই যাবা, এইবোৰ ছবি কিন্তু তোমালোকৰ প্ৰেক্টিকেলত আহিব, ছায়েন্সৰ প্ৰেক্টিকেলত আহিব এইবোৰ কুৱেশ্যন। মিহলি নোহোৱা তৰলৰ পৃথকীকৰণ আহিব পাৰে, ঠিক আছে? ঊৰ্ধ্বপাতনৰ দ্বাৰা এইবোৰ কুৱেশ্যন, এইবোৰ মানে ছবি আহিব পাৰে তোমালোকৰ, ঊৰ্ধ্বপাতনৰ দ্বাৰা। নেক্সট কুৱেশ্যন আহিব পাৰে তোমালোকৰ, এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট, মই কৰিছোঁ। কুৱেশ্যনটো কোনটো হ'ব পাৰে, এইটো, যে দুটা পৰস্পৰ মিহলি হোৱা তৰলৰ পৃথকীকৰণ কিদৰে কৰিব পাৰি? ইতিমধ্যে মই কৈছিলোঁ, কিদৰে কৰিব পাৰি। তোমালোকে এই পদ্ধতি এনেকৈ লিখিবা, কিদৰে কৰিব যে পাতন পদ্ধতিৰে দুটা মিশ্ৰণীয় তৰলৰ পৃথকীকৰণ, ঠিক আছে? এনেকৈ লিখি দিবা। বা এনচাৰখিনি ইয়াতো আছে, এইখিনি কথা লিখিব পাৰা, ইয়াতো ধুনীয়াকৈ দি আছে এইখিনি কথা, ঠিক আছে? এইবোৰ দিয়া আছে, সৰু সুৰাকৈ মুখস্থ কৰি ল'বা। তাৰপিছত আহিলে নেক্সট কুৱেশ্যন মই কৰিছোঁ। নেক্সট কুৱেশ্যন যিহেতু তোমালোকৰ ডাইৰেক্ট মই এটা পাঠ্যকৰ আছে, পাঠ্যকৰটো মই তোমালোকক দেখাব চেষ্টা কৰিম। প্ৰথমতে চোৱা, এইটো কুৱেশ্যন চাবা, 1 নম্বৰ কুৱেশ্যন, প্ৰশ্নাৱলী 1 নম্বৰটো চাবা, ইফালে কেৰাচিন আৰু পেট্ৰলৰ এইটো চাবা। নেক্সট কুৱেশ্যন চাবা তোমালোকে, এইটো মৌলৰ বিষয়ে অলপ চাবা, মৌলৰ বিষয়ে অলপ আহিব প্ৰশ্ন। যৌগৰ বিষয়ে চাবা, মৌল আৰু যৌগ মানে কি, এইয়া চাবা, ঠিক আছে? তাৰপিছত পাৰ্থক্য যিহেতু আহিব, মই কৈছোঁ মৌল আৰু যৌগৰ মাজত কি হ'ব, পাৰ্থক্য আহিব বুলি কৈছিলোঁ, সেইকাৰণে
মিশ্ৰণ আৰু যৌগ। মিশ্ৰণ আৰু যৌগৰ মাজত কি আহিব? পাৰ্থক্য আহিব। 5 নম্বৰ থাকিব। কিমান থাকিব? 5 নম্বৰ থাকিব। এইটো ডাইৰেক্ট কমন বুলি কৈছোঁ। মিশ্ৰণ আৰু যৌগৰ মাজত কি থাকিব? পাৰ্থক্য। তোমালোকে যিখন চাৰ্টখন দেখা পাইছা যেনেকৈ আছে চেম সেনেকৈ লিখিবা, ধুনীয়াকৈ নম্বৰটো পাই যাবা। তাৰপিছত আহিলে প্ৰশ্নাৱলী। প্ৰশ্নাৱলীখিনি ভালকৈ চাগে চাবা। ইয়াতে চাব লগা বেছি কুৱেশ্যন নাই, তথাপি চাবা। তোমালোকে এইকেইটা চাবা। কুৱেশ্যন নম্বৰ 4টো উদাহৰণ দি ব্যাখ্যা কৰা। সংকৃত দ্ৰব্য, তাৰপিছত বিশুদ্ধ পদাৰ্থ, কলয়ত আৰু প্ৰলম্বন কি, এইকেইটা বস্তুকে চাবা। ঠিক আছে। তাৰপিছত কুৱেশ্যন নম্বৰ 5টো চাবা, বহুত ইম্পৰ্টেণ্ট। কুৱেশ্যন নম্বৰ কিমান ক'লোঁ? 5টো চাবা। ঠিক আছে। আৰু MCQ এটা চাবা তোমালোকে। MCQ যিমানকেইটা আছে 8 নম্বৰ MCQটো চাবা। 9 নম্বৰটো চাবা। মই অলপ কৈছোঁ যে তিনিডাল প্ৰভাৱ, ইফেক্ট। ঠিক আছে। তিনিডাল ইফেক্ট বা তিনিডাল প্ৰভাৱ বা তিনিডাল প্ৰক্ৰিয়া, ঠিক আছে, ক'ত কৰা হয়, ঠিক আছে, এইটো চাই ল'বা। নেক্সট তাৰপিছত তোমালোকৰ এইখিনি MCQ গোটেইকেইটা চাবা। ঠিক আছে। এইখিনি আছিল আজিৰ ভিডিঅ' চাই ভাল লাগিছে, লাইক কমেণ্ট কৰিব নাপাহৰিবা। নেক্সট ভিডিঅ'ত লগ পাম, আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। নেক্সট চেনেলত আমি নেক্সট টপিকত লগ পাম। মৌল, অণু আৰু পৰমাণুৰ বিষয়ে আমি আলোচনা কৰিম। থেংক ইউ।